মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আকৌ নতুন এটা ভিডিঅ' লৈ মই তোমালোকৰ আগত আহিছোঁ। আজি আমি পঢ়িম, যোৱাকালি পঢ়িছিলোঁ মহাত্মা গান্ধীৰ বিষয়ে, যে তেওঁ কেনেকৈ আন্দোলনকাৰী হিচাপে এজন সংগ্ৰামী নেতা হিচাপে ফিট হ'ল। সাউথ আফ্ৰিকাৰ কাহিনীখিনি পঢ়িছিলোঁ। তোমালোকে যিসকলে চোৱা নাই, ইয়াৰ ডিছক্ৰিপশ্যনত লিংকটো দি দিম, তোমালোকে চাই ল'বা। অ'কে, আৰু তাৰপিছত তেখেতে ভাৰতৰ যিটো স্বাধীনতা সংগ্ৰাম, সেই স্বাধীনতা সংগ্ৰামত তেখেতে যোগদান কৰিলে। 1915 চনত তেওঁ আহিলে আৰু 1915 চনৰ পৰা ভাৰতৰ স্বাধীনতা সংগ্ৰামত যোগদান কৰিলে। আৰু এইটো আছিল আমাৰ যে এই তিনিটা ঠাইত তেওঁ আন্দোলন কৰি তেওঁ কি হৈছিল, এজন নেতা হিচাপে পৰিচিত হৈছিল আমাৰ ভাৰতত। ঠিক তাৰ পিছতেই আমাৰ ভাৰতত তেওঁৰ যিটো অৱদান, সেই অৱদানটো আৰম্ভ হ'ল। আৰু সেই অৱদানটো আৰম্ভ হোৱাৰ আগতেই মই আৰু এটা কথা কৈ লৈছোঁ, যে ভাৰতত যেতিয়া প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল, ভাৰতত নহয় বিশ্বত, সমগ্ৰ বিশ্বত যেতিয়া প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল 1914 চনত, সেই 1914 চনৰ প্ৰথম বিশ্বযুদ্ধৰ সময়ত ভাৰতক ব্ৰিটিছসকলে কৈছিল যে যুদ্ধৰ শেষত ভাৰতক কি দিয়া হ'ব, স্বশাসন দিয়া হ'ব, তাৰমানে ডমিনিয়ন ষ্টেটাছ দিয়া হ'ব। কিন্তু পৰৱৰ্তী সময়ত, অৰ্থাৎ যেতিয়া 1918ত যুদ্ধ শেষ হ'ল, সিহঁতৰ কোনো কথা সেই আগৰ যিটো প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতি মতে কাম নকৰিলে। এতিয়া যেতিয়া প্ৰতিশ্ৰুতি দিছিল যে ভাৰতক স্বকীয়তা অৰ্থাৎ এই ডমিনিয়ন ষ্টেটাছ দিয়া হ'ব, তেতিয়া ভাৰতৰ সমূহ জাতীয়তাবাদী নেতাসকলে, স্বাধীনতা মনোভাৱৰ যিবিলাক নেতা আছিল, সিহঁতে ব্ৰিটিছক সহায় কৰিছিল। ইভেন গান্ধীয়ে যেতিয়া আহিলে 1915 চনত, তেওঁ আহি এই মেছেজটো, ইয়াৰ যিটো মেছেজ, সেই মেছেজটো শুনিলে যে ভাৰতক কি দিব, ব্ৰিটিছে ডমিনিয়ন ষ্টেটাছ দিব যদিহে কি কৰে, যুদ্ধত যোগদান কৰে। আৰু সেই সময়ত মহাত্মা গান্ধীয়ে সকলোকে কৈছিল, সকলো মানুহকে আহ্বান জনাইছিল যে ব্ৰিটিছক সহায় কৰিব লাগে, ব্ৰিটিছৰ লগত যুদ্ধত যোগদান কৰিব লাগে, আমি যদি স্বাধীনতা বিচাৰোঁ। ইভেন গুজৰাটৰ কৃষকসকলকো তেওঁ কৈছিল। এনেকুৱাকে লাইন এটা আছে কিতাপত। তাৰপিছত কি হ'ল, যেতিয়া নিদিলে, তেতিয়া এই 1918ত যেতিয়া যুদ্ধটো শেষ হ'ল আৰু ভাৰতৰ স্বাধীনতাকামী মানুহখিনিয়ে ব্ৰিটিছে দিয়া প্ৰতিশ্ৰুতিটো বিচাৰিলে, তেতিয়া ব্ৰিটিছৰ কোনো কাণ সাৰ নাথাকিলে। আৰু তেতিয়া ইফালে সিফালে সমাগম আৰম্ভ হ'ল, ব্ৰিটিছ বিদ্বেষী কিছুমান কথা আৰম্ভ হ'ল। এই বোলে কিছুমান মানুহে গেডাৰিং হৈ ব্ৰিটিছৰ বদনাম কৰে, অমুকত বোলে ৰাস্তাৰ দাঁতি কাষৰীয়া ঠাইত তেনেকুৱাকৈ বদনাম কৰে। ইফালে কংগ্ৰেছে অলপ সমালোচনা কৰা আৰম্ভ কৰিলে, মুছলিম লীগেও অলপ বেয়া পোৱা আৰম্ভ কৰিলে। তেতিয়া ব্ৰিটিছে কি কৰিলে, ৰাওলাট এক্ট বনাই দিলে 1919 চনত। 1919 চনত ৰাওলাট এক্ট বনাই দিলে। ইয়াতে ৰাওলাট এক্টটো আছে যে সেই সময়ত গভৰ্ণৰ জেনেৰেল আছিল, ভাইচৰয় আছিল লৰ্ড চেমছফৰ্ড। আৰু সেই লৰ্ড চেমছফৰ্ডে ছিডনী ৰাওলাট ন্যায়াধীশ আছিল, ছিডনী ৰাওলাটক ক'লে যে আপুনি এই যে ভাৰতৰ যিবিলাক কণ্ডিশ্যন হৈ আছে ব্ৰিটিছ বিদ্বেষী, এই কণ্ডিশ্যনৰ ওপৰত এটা আয়োগ গঠন কৰক, আৰু দৰকাৰ পৰিলে প্ৰয়োজন সাপেক্ষে আইন বনাই দিব। আৰু তেতিয়া ছিডনী ৰাওলাটে কি কৰিলে, 1919 চনত এটা এক্ট বনাই দিলে, সেইটোক কোৱা হয় ৰাওলাট এক্ট। আৰু এই একৰ্ডিং টু ৰাওলাট এক্ট, ৰাওলাট এক্ট মতে কি আছিল, যে যিকোনো মানুহক বিনা বিচাৰে 2 বছৰ পৰ্যন্ত কাৰাবাসত থকাৰ এটা পাৰ্মিশ্যন ব্ৰিটিছ চৰকাৰক দি দিলে। আৰু ইয়াতে ক্ষুণ্ণ হৈ মহাত্মা গান্ধীয়ে প্ৰথম সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিলে ৰাওলাট আইনৰ বিৰুদ্ধে। এইটো সৰ্বভাৰতীয় এটা পৰ্যায়ৰ তেওঁৰ কি কাম।
প্ৰথম সত্যাগ্ৰহ 1919 চনৰ 6 এপ্ৰিল তাৰিখে 1919 চনৰ 6 এপ্ৰিল তাৰিখে তেওঁ সত্যাগ্ৰহ কাৰ্যসূচী আৰম্ভ কৰিলে 6 এপ্ৰিল 6 এপ্ৰিল ঠিক আছে 6 এপ্ৰিলত তেওঁ এই কামটো আৰম্ভ কৰিলে আৰু সেই সময়ত এনেকুৱাকে প্ৰশ্ন আহে যে মহাত্মা গান্ধীয়ে কেতিয়া ৰাওলাট আইনৰ বিৰুদ্ধে মানে সত্যাগ্ৰহ কাৰ্যসূচী পালন কৰিছিল তেতিয়া প্ৰশ্নটো হ'ব 1919 চনত 6 এপ্ৰিল তাৰিখে তাৰপিছত তেওঁক গ্ৰেপ্তাৰ কৰিলেও বেছি দিন নাৰাখিছিল মানে এৰেষ্ট কৰি ইন দ্য মেইন টাইম এইখিনি সময়তেই এই 6 এপ্ৰিল যেটো আমি পালো এই 6 এপ্ৰিলৰ পিছতেই তাৰমানে গোটেই ভাৰততেই সমগ্ৰ ভাৰততেই মানে এই ৰাওলাট আইনৰ বিৰুদ্ধে মানুহে মানে মাত মাতি আছে আৰু সেই সময়তে 10 এপ্ৰিল তাৰিখে তেনেকুৱা এটা প্ৰটেষ্ট মিটিঙৰ পৰা ডক্টৰ সত্যপাল আৰু ডক্টৰ কিচলিউ মানে সাইফুদ্দিন কিচলিউ এই দুজন নেতাক ডক্টৰ সত্যপাল আৰু ডক্টৰ সাইফুদ্দিন কিচলিউ এই দুজন নেতাক এই 10 এপ্ৰিল তাৰিখে অমৃতসৰৰ পৰা মানে কি কৰে এৰেষ্ট কৰে মানে তেখেত দুজনও তাৰমানে ৰাওলাট আইনৰ বিৰুদ্ধে তেনেকুৱা মানে প্ৰটেষ্ট কাৰ্যসূচী কৰিছিল যেতিয়া এই দুজন নেতাক ডক্টৰ সত্যপাল আৰু ডক্টৰ কিচলিউক যেতিয়া এৰেষ্ট কৰিলে তেতিয়া সেই দুজনৰ সপক্ষে জালিয়ানৱালাবাগৰ নামৰ ঠাইত এটা প্ৰটেষ্ট মিটিং আৰম্ভ হয় আৰু এই জালিয়ানৱালাবাগটো আছিল অমৃতসৰত ঠিক আছে যেতিয়া এই জালিয়ানৱালাবাগত মানে বহুত মানুহৰ দ্বাৰাই এটা প্ৰটেষ্ট মিটিং হৈছিল ইয়াতে এটা এনেকুৱা ফিল্ড এটা আছিল য'ত নেকি চাৰিওফালৰ পৰা বাউণ্ডাৰী মাত্ৰ এটা সৰু এন্ট্ৰেন্স গেট আছিল এইটো দি সকলো মানুহে সোমাইছিল আৰু ইয়াতে মিটিং কৰি আছিল এই দুজন মানুহক এই 10 এপ্ৰিল তাৰিখে যে সত্যপাল আৰু ডক্টৰ সাইফুদ্দিন কিচলিউক যে এৰেষ্ট কৰিলে এই দুজন মানুহক কি কৰিব লাগে ৰেহাই দিব লাগে বুলি ঠিক আছে যেতিয়া এই মিটিংটো কৰিছিল তেতিয়া ব্ৰিটিছে কোনো ধৰণৰ বাধা দিয়া নাছিল আৰু সেই সময়ত যেতিয়া বাধা দিয়া নাছিল তেতিয়াহ'লে তো সিহঁতৰ কোনো ভয় নাই ভাবাই নাই যে ব্ৰিটিছে বাধাও দিয়া নাই গতিকে আমি আৰামত মিটিংটো কৰিব পাৰিম কিন্তু জেনেৰেল ডায়াৰে সেই সময়ৰ পুলিচ মানে বিভাগৰ অমৃতসৰৰ পুলিচ বিভাগৰ জেনেৰেল ডায়াৰ বুলি কোৱা হৈছিল তেওঁৰ নাম আছিল জেনেৰেল ডায়াৰ তেওঁ আহি চাৰিওফালে সৈন্য বাহিনী সশস্ত্ৰ বাহিনীক লৈ আহি চাৰিওফালে ঘেৰাও কৰি একফালৰ পৰা নিৰ্বিচাৰে গুলি কৰা আৰম্ভ কৰিছিল ইমান নিৰ্দয় হ'ব পাৰে ব্ৰিটিছ এনেকুৱা মনোভাৱৰ হ'ব পাৰে ব্ৰিটিছ আৰু তেতিয়া হাজাৰ হাজাৰ মানুহৰ মৃত্যুবৰণ হৈছিল আৰু এই ঘটনাটোক ইতিহাসৰ আটাইতকৈ বিকৃত ঘটনা বুলি কোৱা হয় এই জালিয়ানৱালাবাগৰ হত্যাকাণ্ড যেটো এইটো হৈছিল 13 এপ্ৰিল তাৰিখে 1919 চনৰ 13 এপ্ৰিল এই 10 তাৰিখত হেৰি কৰিলে এপ্ৰিল 13 এপ্ৰিল তাৰিখে ঠিক আছে আৰু এই 13 এপ্ৰিল তাৰিখে যেটো ঘটনা হল এই ঘটনাত গোটেই ভাৰতবৰ্ষত নহয় তাৰমানে বেলেগ মানে দেশতো ব্ৰিটিছক মানে ঘৃণাৰ চকুৰে চাইছিল আৰু তেতিয়া ব্ৰিটিছ চৰকাৰে বাধ্য হৈ জেনেৰেল ডায়াৰক ছাছপেনশ্যন কৰে আৰু এই হত্যাকাণ্ডটো পৰ্যালোচনা কৰাৰ কাৰণে এটা কমিশ্যন বনাই দিয়ে লৰ্ড হাণ্টাৰৰ নেতৃত্বত এটা কমিশ্যন বনাই দিয়ে যাক হাণ্টাৰ কমিশ্যন বুলি কোৱা হয় কিতাপত আছে অলপ চাই ল'বা বাই চান্স আহি যাব পাৰে লৰ্ড হাণ্টাৰৰ নেতৃত্বত হাণ্টাৰ কমিশ্যন বনাই দিয়া হয় আৰু সেই হাণ্টাৰ কমিশ্যনৰ কাম আছিল জালিয়ানৱালাবাগৰ হত্যাকাণ্ডটো মানে সাৰ্চ কৰা পৰ্যালোচনা কৰা তাৰমানে ইয়াৰ ওপৰত কি এইটো মানে কেনেকুৱাকৈ হ'ব পালে কি কণ্ডিশ্যন সাৰ্চ কৰা
আৰু যেতিয়া লৰ্ড হাণ্টাৰে এই জেনেৰেল ডায়াৰক গিল্টি বুলি প্ৰমাণ পালে তেতিয়া তেওঁক ছাছপেনশ্যন কৰিলে আৰু তেওঁক লণ্ডনলৈ পঠাই দিলে। পৰৱৰ্তী সময়ত কিন্তু আকৌ তেওঁ কি কৰিছিল, লণ্ডনতে তেওঁক দোষমুক্ত বুলি ডিক্লেয়াৰ দিছিল। এইখিনি আছিল আমাৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড। ঠিক আছে, আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে। পৰৱৰ্তী ভিডিঅ'ত তোমালোকৰ লগত নেক্সট অসহযোগ আন্দোলনৰ বিষয়ে আলোচনা কৰিম। ঠিক আছে, বুজি নাপালে কমেণ্টত জনাবা, কোনখিনি পাৰ্টছ বুজি পোৱা নাই সেইখিনি চাবা, অসুবিধা নাই। দুই এটা বস্তু বুজি নাপাব পাৰা, তাৰপিছত মোৰো দুই এটা হয়তো কেতিয়াবা ৰখি গৈছোঁ, সেইকাৰণেও মানে কি কয় তোমালোকে নধৰিবা, কেতিয়াবা হৈ যায়। ঠিক আছে, পৰৱৰ্তী ভিডিঅ'ত লগ পাম। ঠিক আছে, আজিৰ কাৰণে বাই।